नेशनल गेम्स आহি আছে উত্তৰাখণ্ডত আপোনাক এপইণ্টমেণ্ট দিয়া হৈছে চিফ কমিছনাৰ হিচাপে হয় হয় এইটো এটা বহুত ডাঙৰ সন্মান আৰু ৰেছপন্সিবিলিটি লগতে আৰু যদি মই অলপমানো কন্ট্ৰিবিউট কৰিব পাৰোঁ আমাৰ যিমান এথলিট আছে যিমান ল'ৰা ছোৱালী আছে তেওঁলোকক যদি এনকাৰেজ কৰিব পাৰোঁ আৰু যদি অসমৰ ষ্টেণ্ডাৰ্ডটো আগলৈ যাব পাৰে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে আমি চবেই বিচাৰোঁ যাতে অসমৰ লেভেলটো আস্তে আস্তে আৰু ওপৰলৈ আহক বেষ্ট 10 বেষ্ট 5 কাণ্ট্ৰিজ ষ্টেটছৰ ভিতৰত আহক আৰু ইমান ভাল ভাল এথলিট আছে আৰু তেওঁলোকৰ কাৰণে এইটো প্লেটফৰ্ম হয় আমি চেষ্টা কৰিম যাতে যিমান পাৰোঁ আমি উৎসাহ দিবৰ কাৰণে চেষ্টা কৰিম ভাল লাগিছে কাৰণ তেখেতে নিজেই মাতি পেলাই এই এপইণ্টমেণ্টৰ কথা জনাইছিলে মোক আৰু এইটো বহুত ডাঙৰ সন্মান সোণোৱাল ছাৰ আগতো আমাক ছাপোৰ্ট কৰিছে ভলীবলৰ ইভেণ্টত আহিছে তেখেত আৰু এইটো দায়িত্ব দিছে আৰু এইখিনি সন্মান দিছে তাৰ কাৰণে এইটো ডাঙৰ এটা এক্সপিৰিয়েঞ্চ এইটো সঁচাকৈ ডাঙৰ এক্সপিৰিয়েঞ্চ অসম কিদৰে সাজু হ'ব অসম অলিম্পিক সদায় কিদৰে সাজু হৈছে কোৱালিফাইং ইভেণ্ট যোন টিম কোৱালিফাই হয় ইণ্ডিভিজুৱেল স্পৰ্টছত হয় তেওঁলোকৰ সেইমতে নেশ্যনেল গেমছত পাৰ্টিচিপেট কৰে আৰু অসম অলিম্পিক সন্থাৰ এটা ডেডিকেটেড টীম আছে যোনটোৱে এইটোৰ লগত ৱৰ্ক কৰি থাকে টীম চব তাত কেনেকৈ যাব থকা মেলা তেওঁলোকক কেনেকৈ আমি বেষ্ট ফেচিলিটিজখিনি তাত প্ৰভাইড কৰিব পাৰোঁ এইখিনিৰ সেই টীমটোৱে ৱৰ্কআউট কৰি আছে আৰু লগত মোৰ ফালৰ পৰা যিমান সহযোগিতা হ'ব পাৰে মই ডেফিনেটলি সেইখিনি মই গম পোৱা নাই তেখেতসকলে খুব কম জনাব 28 তাৰিখ বুলি মই শুনিছোঁ সেইকাৰণে আমাৰ BVL ছুপাৰ লীগখন ইনফেক্ট সেই ডেটতে আছিলে আমি এখন অকণমান আগুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া 23 তাৰিখৰ পৰা 26 জানুৱাৰী ডেটটো লোৱা হৈছে আৰু ৱৰ্ল্ড ভলীবলৰ প্ৰেছিডেণ্ট তেখেত BVLৰ ফাইনেলছত আহিম বুলি কৈছে এইটো আমাৰ কাৰণে মানে বহুত ডাঙৰ কথা সেইকাৰণে পূৰা তেজপুৰৰ ৰাইজ কালি আমি এখন মিটিং কৰিলোঁ আৰু তেজপুৰৰ সকলো ৰাইজৰ ছাপোৰ্ট থাকিব যাতে আমি তেজপুৰক ভলীবলক অসমক যাতে শ্ব'কেছ কৰিব পাৰোঁ ৱৰ্ল্ড অডিয়েঞ্চৰ যোৱাবাৰ নেশ্যনেল গেমছৰ আগত অসম চৰকাৰে এটা ব্যৱস্থা কৰিছিলে সংসদে এমহীয়া এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে এইবাৰ ডেফিনেটলি হ'ব কাৰণ কোচিং কেম্পটোতো বহুত মানে ৰিকুৱাৰমেণ্ট হয় টিমটো বিল্ড আপ কৰিবৰ কাৰণে আৰু সেই হিচাপে তাৰ ইম্পেক্টটো বহুত বেছি ভাল হয় অভিয়াছলি কৰিব লাগিব মেডেল আৰু প্লেয়াৰ্ছবোৰ সাজু হৈছে যোন চব প্লেয়াৰ আগৰ বছৰ গৈ দেখি আহিছে প্লেটফৰ্মখন নতুন আছিলে তেওঁলোক এইবাৰ এক্সপিৰিয়েঞ্চ হয় আৰু ভালকৈ সাজু হ'ব আৰু অলৰেডি ছিজন এথলিট আছে বক্সাৰ্ছ তেওঁলোক যাব সেইকাৰণে আমি আশা কৰিছোঁ আৰু ভাল ৰিজাল্ট হ'ব গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com